বিপদে এতিয়াও লগ এৰা নাই পৱন খেৰা এতিয়াও আমি জনাইছোঁ যে আদালতলৈ তাঁতবাতি কৰি থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে। অৱশ্যে এই কথা পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছিল যে পত্নীৰ বিৰুদ্ধে মিছা অভিযোগ উঠোৱা গৰাকীক মই কোনো কালেই শান্তিত থাকিবলৈ নিদিওঁ। এতিয়া যেন সেয়াই সঁচা প্ৰতীয়মান হৈছে। বিতুপন বৰা। হয় মৰি চাওক, মই এটা কথা উল্লেখ কৰিব লাগিব। পৱন খেৰা যিহেতু আজি পুৱাৰ ভাগত প্ৰায় 10:15 যিয়ে পাণবজাৰ স্থিত ক্ৰাইম ব্ৰাঞ্চ আছে, ক্ৰাইম ব্ৰাঞ্চত আহি উপস্থিত হৈছেহি। আৰু যিহেতু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ দিয়া যি গোচৰ, সেই গোচৰৰ ভিত্তিত পৱন খেৰাক ইতিমধ্যেই তলব কৰা হৈছে। আৰু দেখিবলৈ পাইছে সন্মুখত আছে ক্ৰাইম ব্ৰাঞ্চৰ পাণবজাৰ স্থিত কাৰ্যালয়। আৰু পুৱাৰ ভাগৰ পৰা এতিয়ালৈকে প্ৰায় 7 ঘণ্টা উকলি গৈছে। বৰ্তমান সময়তো কিন্তু ক্ৰাইম ব্ৰাঞ্চৰ ভিতৰত কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাক বৰ্তমান সময়তো ইয়াত যিহেতু তাত ৰখা হৈছে। আৰু আনফালে যদি চাওঁ বিপৰীত দিশত দেখিবলৈ পাইছে কংগ্ৰেছৰ কেইবাগৰাকীও জ্যেষ্ঠ নেতা আহি উপস্থিত হৈছেহি। পৱন খেৰাৰ এই সমগ্ৰ যিটো বিষয়, এই বিষয়টোৰ বুজ ল'বলৈ লগতে উপস্থিত আছে যি সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আহি উপস্থিত হৈছেহি। আৰু এয়া হৈছে আমি সন্মুখভাগৰ দৃশ্য দেখুৱাইছোঁ। বৰ্তমান সময়লৈকে কোনো মন্তব্য দিয়া নাই যদিও এইটো কথা উল্লেখ কৰিবই লাগিব যে পৱন খেৰাক যিহেতু কেইবাটাও ধাৰা সন্নিৱিষ্ট যি গোচৰ, সেই গোচৰ ইতিমধ্যে তৰা হৈছে। আৰু এই গোচৰৰ ভিত্তিত পৱন খেৰাক যিহেতু ক্ৰাইম ব্ৰাঞ্চ অৰ্থাৎ অপৰাধ শাখাৰ যে কাৰ্যালয় যিহেতু লৈ অনা হৈছে, পুৱাৰ ভাগতে লৈ অনা হৈছে। আৰু এতিয়ালৈকে 7 ঘণ্টা বৰ্তমান সময়লৈকে কিন্তু 7 ঘণ্টা হোৱাৰ পিছতো এতিয়ালৈকে ক্ৰাইম ব্ৰাঞ্চৰ পৰা ওলাব দিয়া হোৱা নাই। কিন্তু লগতে মই উল্লেখ কৰিছোঁ যে গৌৰৱ গগৈ যিহেতু আহি উপস্থিত হৈছেহি আৰু গোটেই গোচৰটোৰ সন্দৰ্ভত যদিও জামিন লাভ কৰাৰ যি চান্স আছে পৱন খেৰাৰ, কিন্তু তাৰ বিপৰীতে যদি পৱন খেৰাৰ ওপৰত আজিৰ দিনটোৰ ভিতৰত যদি অন্য গোচৰ সন্নিৱিষ্ট কৰা হয় ক্ৰাইম ব্ৰাঞ্চৰ ফালৰ পৰা নিজাববীয়াকৈ, তেন্তে কিন্তু পৱন খেৰাক নিশাৰ ভাগতো ৰখা হ'ব। আৰু এয়া হৈছে বৰ্তমান সময়ত আমি দৃশ্য দেখুৱাইছোঁ। কেইবাগৰাকীও যি কংগ্ৰেছৰ যি জ্যেষ্ঠ নেতা বৰ্তমান সময়ত পৱন খেৰাৰ যি বুজ ল'বলৈ বৰ্তমান সময়ত ক্ৰাইম ব্ৰাঞ্চৰ যি বাহিৰত এনেদৰেই তেওঁলোকে এক আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে। ময়ূৰী ভাবে বিতুপন বৰা, জামিন পায়ো শান্তিৰে থাকিব পৰা নাই পৱন খেৰা। ইতিমধ্যে গৌৰৱ গগৈকে ধৰি কেইবাজনো আহিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা। আমি জনাইছোঁ যে কংগ্ৰেছৰ সক্ৰিয় নেতা গৌৰৱ গগৈকে ধৰি কেইবাজনো আহিছে। তেওঁলোকে ইতিমধ্যে আলোচনা বিলোচনা কৰি আছে। কিবা মন্তব্য প্ৰকাশ কৰিছে নেকি পৱন খেৰাৰ সন্দৰ্ভত? কিবা মন্তব্য প্ৰকাশ কৰিছে নেকি? কিয় এইসমূহ কাৰচাজি কৰিবলগীয়া হ'ল বা কিয় ভুৱা অভিযোগ আনিবলগীয়া হ'ল? তেওঁলোকৰ মতে কি পত্নীৰ বিৰুদ্ধে অনা সেইসমূহ অভিযোগ মিছা নে সঁচা? তেওঁলোকে কি ক'ব বিচাৰে? হয় চাওক, এতিয়ালৈকে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা লগতে আমি যদি উল্লেখ কৰোঁ যে সভাপতি গৌৰৱ গগৈ বৰ্তমান সময়লৈকে সংবাদ মাধ্যমৰ সন্মুখত কিন্তু কোনো মন্তব্য কৰা নাই। কিন্তু লগতে এটা কথা ক'ব লাগিব যে পৱন খেৰা যিহেতু যিসমূহ বিস্ফোৰক যি অভিযোগ আনিছিলে মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ ওপৰত, যে ভাৰতৰ লগতে কেইবাখনো অন্য ৰাষ্ট্ৰৰ যি পাছপৰ্ট থকা বুলি অভিযোগ আনিছিল আৰু বিভিন্ন যি অন্য কেইবাখনো দেশত হাজাৰ কোটি টকাৰ সম্পত্তি থকাৰ যি অভিযোগ, সেই অভিযোগ উত্থাপন কৰিছিল নিৰ্বাচনৰ প্ৰাক্ষণত। আৰু সেই অভিযোগসমূহ পৱন খেৰাই হওক বা কংগ্ৰেছৰ AICCৰ ফালৰ পৰা তেওঁলোকৰ হাতত কি ধৰণৰ যি প্ৰুফ আছে, সেই সমগ্ৰ সেই বিষয়সমূহ কিন্তু হৈ পৰিছে অন্যতম গুৰুত্বপূৰ্ণ বিষয়। কিয়নো পৱন খেৰাই কিন্তু বৰ্তমান সময়ত ক্ৰাইম ব্ৰাঞ্চলৈ যিহেতু তেওঁক লৈ অনা হৈছে আৰু যি তাঁতবাতি কাঢ়িব লগা হৈছে বৰ্তমান সময়ত কংগ্ৰেছৰ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ জ্যেষ্ঠ নেতা। আৰু যদি আমি আনহাতে যদি চাবলৈ যাওঁ, তেন্তে পৱন খেৰাৰ ওপৰত যিহেতু ৰিণিকী ভূঞা শৰ্মাই যি অভিযোগ উত্থাপন কৰিছিল, সেই অভিযোগসমূহ সঁচা নে মিছা এই বৰ্তমান সময়লৈকে আমি কিন্তু এই কথা উল্লেখ কৰিব নোৱাৰিম বা স্পষ্ট কৰিব নোৱাৰিম। কিন্তু আমি চেষ্টা কৰিম যে জ্যেষ্ঠ নেতাকেইগৰাকীৰ সৈতে আমি কিছু কথা পাতিব চেষ্টা কৰিম। কিন্তু তাৰ বাবে দেখুৱাইছোঁ, ইয়াত দেখিবলৈ পাইছে আৰক্ষী আয়ুক্ত পাৰ্থসাৰথী মহন্ত কিছু সময় পূৰ্বে যিহেতু আহি উপস্থিত হৈছিলেহি ক্ৰাইম ব্ৰাঞ্চত। আৰু ক্ৰাইম ব্ৰাঞ্চত পৱন খেৰাক সোধা পোছা কৰাৰ পিছত বৰ্তমান সময়ত তেওঁ ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ৰ পৰা ওলাই অহা দেখিবলৈ পোৱা গৈছে। আৰু এয়া আমি দেখুৱাইছোঁ, এয়া হৈছে আৰক্ষী আয়ুক্তৰ গৰাকীৰ এয়া আমি দৃশ্য দেখুৱাইছোঁ। কি ধৰণৰ তেওঁ যি মন্তব্য কি সোধা পোছা কৰিছে, সেই বিষয়সমূহৰ সন্দৰ্ভত কিন্তু কোনো ধৰণৰ মন্তব্য বৰ্তমান সময়ত আৰক্ষী আয়ুক্তগৰাকীয়ে তেওঁ কৰা নাই। কিন্তু মই যিহেতু উল্লেখ কৰিছোঁৱেই যে কংগ্ৰেছৰ কেইবাগৰাকীও যিহেতু জ্যেষ্ঠ নেতা আহি উপস্থিত হৈছে, তেওঁ যদি কিবা মন্তব্য তেওঁ উল্লেখ কৰে আমি চেষ্টা কৰিম। কিন্তু তেওঁলোকে যিহেতু এখন আলোচনাত তেওঁলোকে বৰ্তমান সময়ত চলাই আছে,
সেই বিষয়ে আমি কিছু কথা আমি জানিব চেষ্টা কৰিম যে কি ধৰণে তেওঁলোকে সমগ্ৰ বিষয়টো চালি জাৰি চাইছে বা পৱন খেৰাৰ ক্ৰাইম ব্ৰাঞ্চত বৰ্তমান সময়লৈকে 8 ঘণ্টা হ'ল আৰু এই 7-8 ঘণ্টা উকলি যোৱাৰ পিছতো কি এই যিহেতু সোধপোছ অব্যাহত আছে এই বিষয় সন্দৰ্ভত সভাপতিগৰাকীৰ লগতে জ্যেষ্ঠ যিহেতু কেইবাগৰাকীও নেতা আছে তেওঁলোকে কি ধৰণৰ আলোচনা কৰিছে সেই বিষয়সমূহ আমি যদি সম্ভৱ হয় আমি জানিব চেষ্টা কৰিম কিন্তু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ এয়া হৈছে যেহেতু পাণবজাৰস্থিত ক্ৰাইম ব্ৰাঞ্চৰ কাৰ্যালয়ৰ সন্মুখ ভাগৰ দৃশ্য আৰু ভিতৰত আছে পৱন খেৰাক যিহেতু সোধপোছ অব্যাহত ৰাখিছে ক্ৰাইম ব্ৰাঞ্চে আৰু সন্মুখ ভাগত সভাপতি গৌৰৱ গগৈৰ লগতে এইসকল জ্যেষ্ঠ নেতাই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত কিন্তু আলোচনাত মিলিত হোৱা দেখিবলৈ পোৱা গৈছে ময়ূৰী বৰা পৰৱৰ্তী সময়ছোৱাত তেওঁলোকে মন্তব্য কৰিব বা এই 8 ঘণ্টা জোৰা কেনেধৰণৰ জেৰাৰ সন্মুখীন হ'ল পৱন খেৰাই হয়তো সদৰি কৰিব পাৰে গতিকে এই সামগ্ৰিক তথ্যখিনি জানিব পৰা যাব আমি পুনৰবাৰ আপোনাৰ সৈতে সংযুক্ত হোৱাৰ চেষ্টা কৰিম ধন্যবাদ জনাই বিদায় লৈছোঁ বিতোপন বৰা